মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশী তোমালোকৰ মাজলৈ নতুন ভিডিঅ' এটি লৈ আহিছো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আছে তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ 10 নম্বৰ পাঠ আৰু 10 নম্বৰ পাঠত আছিল ভাৰতীয় সংস্কৃতিৰ ভেটি আৰু এই পাঠৰ আজি আমি 10 নম্বৰ অংশ আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আজিৰ অংশটিত আমি তোমালোকৰ কৰ্মপুথিখনত থকা অনুশীলনীসমূহ মূলত আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি আৰম্ভ কৰো প্ৰথমে 1 নম্বৰ কৰ্মপুথিখনত থকা 1 নম্বৰ প্ৰশ্নটো তাতে দিছে তলত বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ গোটসমূহ লিখিবৰ বাবে এখন ফ্লো চাৰ্ট আঁকা হৈছে ইয়াত বৈদিক সমাজৰ আটাইতকৈ সৰু গোট আৰু তাৰ মুৰব্বীৰ নাম উদাহৰণ হিচাপে উল্লেখ কৰা আছে পাঠটোৰ ভিত্তিত ক্ৰম অনুসাৰে খালি বাকচ কেইটা পূৰ কৰা ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এখন ফ্লো চাৰ্ট দিছে এইখন আৰু ইয়াত তোমালোকক খালি বাকচ দিছে ইয়াতে খালি বাকচবোৰ দিছে এতিয়া খালি নাই মই লিখি আনিছো খালি বাকচ হিচাপে তোমালোকে পাঠ্যপুথিখনত পাবা তোমালোকে সেই খালি বাকচ কেইটা কি কৰিব লাগে পূৰ্ণ কৰিব লাগে ছাত্ৰ-ছাত্ৰীসকল প্ৰথম বাকচটোত আমাক দিছিলে পৰিয়াল কুল গৃহৰ মুৰব্বী গৰাকী হৈছে ছাত্ৰ-ছাত্ৰীসকল পিতৃ বুলি মই লিখি আনিছো তোমালোকক মাত্ৰ দেখুৱাই দিছো পৰিয়ালৰ মুৰব্বী গৰাকী হল পিতৃ পৰিয়ালৰ পিছৰ গোটটো আছিলে গ্ৰাম কেইবাটাও পৰিয়াল বা কুল লগ লাগি আমি পাইছিলো যে গ্ৰাম হয় আৰু গ্ৰামৰ মুৰব্বী গৰাকী হৈছে গ্ৰামণী আকৌ কেইবাখনো গ্ৰাম লগ লাগি বিষ হয় বুলি আমি পাইছিলো আৰু বিষৰ মুৰব্বী গৰাকী হৈছে বিষপতি ছাত্ৰ-ছাত্ৰীসকল বিষপতি কেইবাখনো বিষ লগ লাগি জন গঠন হয় আৰু জনৰ মুৰব্বী গৰাকী হৈছে ৰাজন এনেদৰে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কিতাপখনত কৰ্মপুথিখনত দেখুৱাই দিছে খালি বাকচ দেখুৱাই দিছে তোমালোকে এনে ধৰণে বাকচ কেইটা পূৰ্ণ কৰি ল'ব পাৰিবা আৰু মুৰব্বীসকলৰ নামো এনেদৰে কাষত লিখি ল'ব পাৰিবা এইখনে আছিল ফ্লো চাৰ্টখন 2 নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্ন দুটাৰ শুদ্ধ উত্তৰটোৰ কাষত থকা গোল চিনটো পুৰাব দিছে তলত তোমালোকক কেইটামান প্ৰশ্ন দিছে আৰু 4টা বিকল্প উত্তৰ দিছে আৰু যেটো শুদ্ধ উত্তৰ হ'ব সেই তাৰ বিপৰীতে থকা গোল চিনটো আমি কি কৰিব লাগিব পূৰ কৰিব লাগিব ক নম্বৰ প্ৰশ্নটো পঢ়ি লওঁ আহাচোন ছাত্ৰ-ছাত্ৰীসকল বৰ্ধমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিল ইয়াৰ 4টা বিকল্প উত্তৰ দিছে ক আত্মাৰ অমৰত্বৰ কাৰণে খ আত্মাৰ পবিত্ৰতাক ৰক্ষা কৰিবলৈ গ দান লবলৈ খ তীৰ্থ যাত্ৰা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ক আত্মাৰ অমৰত্বৰ কাৰণে আমি ইয়াতে কি কৰিব লাগিব ইয়াত থকা গোলটো আমি পূৰ কৰি দিব লাগিব এনেকে তোমালোকে কি কৰি দিয়া পূৰ কৰি দিব লাগিব ক উত্তৰটোৰ বিপৰীতে থকা গোলটো খ প্ৰশ্ন জড়বাদক এক নাস্তিক মতবাদ বুলি কিয় কোৱা হৈছে বা জড়বাদক এক নাস্তিক মতবাদ বুলি কিয় কোৱা হৈছে বুলি তুমি ভাবা বিকল্প উত্তৰ 4টা দিছে মই গোটেই কেইটা পঢ়ি নিদিও মই তোমালোকক শুদ্ধ উত্তৰটো কৈ দিম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ জড় বস্তুকে পৰম সত্তা বুলি স্বীকাৰ কৰাৰ কাৰণে জড়বাদক কি বুলি কোৱা হয় নাস্তিক মতবাদ বুলিও কোৱা হয় ছাত্ৰ-ছাত্ৰীসকল খ নম্বৰৰ বিপৰীতে থকা গোল চিনটো আমি এতিয়া পূৰ কৰি দিম এনেকে তোমালোকে গোল চিনটো পূৰ কৰি দিবা শুদ্ধ উত্তৰ হৈছে খ গ নম্বৰ তোমালোকক গ নম্বৰ নহয় ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰিব দিছে এবাৰ আমাক ইয়াতেও কি কৰিছে দুটা বিকল্প থাকিব
এটা শুদ্ধ থাকিব এটা অশুদ্ধ থাকিব যেটো শুদ্ধ হ'ব আমি হেইটো কি দিম আমি শুদ্ধ চিন দি দিম বা ৰাইট চিন দি দিম ক প্ৰশ্ন জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ জনৰ নাম মহাবীৰ বা অবলিক ঋষভ নাথ আছিল ছাত্ৰ ছাত্ৰী সকল জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ জনৰ নাম আছিল ঋষভ নাথ আমি ঋষভ নাথক ৰাইট চিন দি দিম ছাত্ৰ ছাত্ৰী সকল ক নম্বৰত আমি কি দেখিলো যে জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ জনৰ নাম আছিল ঋষভ নাথ আমাক দুটা বিকল্প উত্তৰ দিছিলে মহাবীৰ আৰু ঋষভ নাথ দিছিল আমি কি পালো শুদ্ধ উত্তৰ আমি পাইছো ঋষভ নাথ গতিকে ঋষভ নাথক শুদ্ধ চিন দি দিব লাগিব বা ৰাইট চিন দিব লাগিব খ নম্বৰ বৰ্ধমান মহাবীৰক জ্ঞান লাভ কৰাৰ পাছত জিন অবলিক জয় বুলি সম্বোধন কৰিছিল মহাবীৰক কি বুলি সম্বোধন কৰিছিল ছাত্ৰ ছাত্ৰীসকল জিন বুলি জিনত আমি ৰাইট দিব লাগিব জিন আৰু জয় দিছে আমাৰ শুদ্ধ উত্তৰটো হ'ব জিন গ বুদ্ধদেৱে তেওঁৰ মতবাদসমূহ সাধাৰণ মানুহে বুজিব পৰাকৈ পালি অবলিক প্ৰাকৃত ভাষাত প্ৰচাৰ কৰিছিল ছাত্ৰ ছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পালি ভাষাত পালিত আমি ৰাইট দিব লাগিব হ চন্দ্ৰগুপ্ত অবলিক অশোকে বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল ৰজা চন্দ্ৰগুপ্ত নে ৰজা অশোকে বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল উত্তৰ হ'ব অশোকত আমি শুদ্ধ চিন দি দিম এইকেইটা আছিলে ছাত্ৰ ছাত্ৰীসকল শুদ্ধ অশুদ্ধ বিচাৰ কৰা ইয়াৰ পিছত 4 নম্বৰ দিছে ক অংশৰ লগত আমি খ অংশ মিলাব লাগিব ক অংশত কিছুমান দিছে আৰু খ অংশটো তোমালোকক দিছে আমি দুইখিনি কি কৰিব লাগিব আস্তানি মিলাই দিব লাগিব ক অংশত দিছে মহাবীৰ ছাত্ৰ ছাত্ৰীসকল কোন আছিলে 24 সংখ্যক তীৰ্থংকৰ আছিলে জৈন ধৰ্মৰ গতিকে আমি এনেকে আস্তানি মিলাই দিব পাৰো মহাবীৰ চৈত ছাত্ৰ ছাত্ৰীসকল চৈত মানে প্ৰাৰ্থনা গৃহ আস্তানি মিলাই দিব পাৰো চীন দেশ কাৰ লগত মিলাই দিম আমি কনফুচিয়াছ চীন দেশৰ এগৰাকী দাৰ্শনিক কনফুচিয়াছ আছিলে গতিকে চীন দেশৰ লগত কনফুচিয়াছটোৱে মিলিব বুদ্ধৰ লগত ইফালে ছাত্ৰ ছাত্ৰীসকল বুদ্ধিদ্ৰুম গছজোপাৰ তলত বহি তপস্যা কৰিছিল বুদ্ধদেৱে গতিকে বুদ্ধৰ লগত আমি বুদ্ধিদ্ৰুম মিলাই দিম চাৰবাকৰ লগত ছাত্ৰ ছাত্ৰীসকল জড়বাদটো মিলিব জড়বাদৰ কি আছিলে তেওঁ প্ৰচাৰক আছিলে নহয় নে বা তেওঁ প্ৰথম কি কৰিছিল প্ৰকাশ কৰিছিল জড়বাদ সেইকাৰণে চাৰবাকৰ লগত আমি মিলাই দিছো এইখিনিয়ে হ'ল মিলোৱা ক অংশৰ লগত খ অংশ মিলোৱা 5 নম্বৰ তলত দিয়া তথ্যৰ ভিত্তিত শব্দ জালিকাখনৰ পৰা নিৰ্দিষ্ট শব্দবোৰ চিনাক্ত কৰা তোমালোকক ইয়াত এখন জালিকা দিছে শব্দ মানে ইয়াত আখৰ আছে আখৰৰ জালিকা দিছে আৰু তলত কেইটামান প্ৰশ্ন দিছে আৰু সেই প্ৰশ্নৰ উত্তৰসমূহ আমি এই জালিকাখনত বিচাৰিব লাগিব প্ৰথম প্ৰশ্ন ভাৰতৰ এজন স্থানীয় দেৱতাৰ নাম আমাক জালিকাখনত বিচাৰিব দিছে ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটোৰ উত্তৰ মই তোমালোকলৈ এৰিছো তোমালোকে ইয়াতে দেৱতা গৰাকী ভাৰতৰ স্থানীয় দেৱতা এগৰাকীৰ নামটো তোমালোকে বিচাৰি ল'বা বিচাৰি লৈ চিন দিবা মই আহিছো এতিয়া খ নম্বৰ প্ৰশ্নলৈ মহাবীৰৰ জন্ম হোৱা গণৰাজ্যখনৰ নাম ছাত্ৰ ছাত্ৰীসকল আছিলে কি লিছবিটো আমি পাইছো ইয়াতে এনেকে ভুল চিন মানে এনে ধৰণে চিন এটা দি দিয়া তোমালোকে বা এনেকুৱাকে দি দিব লাগিব লিছবি আছিলে মহাবীৰৰ জন্ম লোৱা গণৰাজ্যখনৰ নাম আৰু প্ৰশ্ন আছে ছাত্ৰ ছাত্ৰীসকল গ নম্বৰ জৈন ধৰ্মত ব্যৱহাৰ হোৱা ভাষা জৈন ধৰ্ম কি ভাষাত প্ৰচাৰ হৈছিল বা কি ভাষাত জৈন ধৰ্মৰ মতবাদসমূহ প্ৰচাৰ কৰা হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব প্ৰাকৃত ভাষা প্ৰাকৃত শব্দটো আমি বিচাৰিব লাগিব এইফালে দেখিছো এনেকে তোমালোকে এই শব্দটোত চিন দি দিব লাগিব ঘ নম্বৰ বুদ্ধৰ পিতৃ প্ৰদত্ত নাম
বুদ্ধদেৱৰ পিতৃ প্ৰদত্ত মানে দেউতাকে দিয়া নামটো কি আছিলে নামটো আছিলে ছাত্ৰ ছাত্ৰীসকল সিদ্ধাৰ্থ আৰু সিদ্ধাৰ্থটো আমি বিচাৰো আমি দেখিছো সিদ্ধাৰ্থ এইটো এনেকে আখৰৰ জালিকাখনত তোমালোকে চিন দি দিব লাগিব 9 নম্বৰ জড়বাদৰ আন এটা নাম ছাত্ৰ ছাত্ৰীসকল লুকায়ত লুকায়তটো আমি এই জালিকাখনত বিচাৰো আহা লুকায়ত আমি পাইছো তলত আছে লুকায়তটো তোমালোকে এনে ধৰণে চিন দি দিব লাগিব এনেকুৱাকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কাৰ্যপত্ৰখনত আখৰৰ জালিকাখনত এনেদৰে প্ৰশ্নসমূহৰ উত্তৰবোৰত চিন দিব পাৰা ইয়াৰ পিছৰ প্ৰশ্নলৈ আমি আহিছো 6 নম্বৰ তলত দিয়া বাক্যবোৰৰ শুদ্ধটোৰ কাষত থকা গুলটো পূৰ কৰিব লাগিব শুদ্ধটোৰ কাষত যেটো গুল থাকিব হেতু পূৰ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল যেটো শুদ্ধ হ'ব হেতুৰহে আমি গুলটো পূৰ কৰিম ক নম্বৰ পাৰস্য দেশৰ প্ৰাচীন ধৰ্ম হ'ল হিব্ৰু ছাত্ৰ ছাত্ৰীসকল এইটো শুদ্ধ নহয় এইটো অশুদ্ধ গতিকে আমি গুলটো পূৰ নকৰো খ নম্বৰ 12 বছৰ কাল তপস্যা কৰি মহাবীৰে কবৈল্য লাভ কৰিছিল এইটো বাক্য শুদ্ধ গতিকে আমি ইয়াৰ বিপৰীতে থকা গুল চিনটো পূৰ কৰি দিও আহা খ নম্বৰ বাক্যটো শুদ্ধ গ নম্বৰ বুদ্ধদেৱে বলি বিধানত বেছি গুৰুত্ব দিছিল ছাত্ৰ ছাত্ৰীসকল আমি এটাই জানো যে বুদ্ধদেৱে কি কৰিছিল বলি বিধান তেওঁলোকে নামানিছিল বা বিশ্বাস নাৰাখিছিল গতিকে এটো হ'ব অশুদ্ধ খ বুদ্ধ ধৰ্ম পিছলৈ হিনজান আৰু মহাজান এই দুটা ভাগত বিভক্ত হৈছিল ছাত্ৰ ছাত্ৰীসকল এইটো হ'ব শুদ্ধ বুদ্ধ ধৰ্ম পিছলৈ কি হৈছিল হিনজান আৰু মহাজান এই দুটা ভাগত বিভক্ত হৈছিল আমি ইয়াৰ বিপৰীতে থকা গুল চিনটো কি কৰো পূৰ কৰি দিও আহা নম্বৰ দাৰ্শনিক বৃহস্পতিয়ে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল এই বাক্যটো ছাত্ৰ ছাত্ৰীসকল শুদ্ধ আমি ইয়াৰ বিপৰীতে থকা গুল চিনটো পূৰ কৰি দিও এনে ধৰণে তোমালোকে গুলটো পূৰ কৰি দিব লাগিব ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কি দেখিলো যে ইয়াতে তোমালোকক 5টা বাক্য দিছিলে তাৰে ভিতৰত 3টা বাক্য শুদ্ধ খ নম্বৰ আৰু ঙ নম্বৰ শুদ্ধ বাকি ক আৰু গ অশুদ্ধ আৰু যি কেইটা শুদ্ধ আছিলে আমি তাৰ বিপৰীতে থকা গুল কেইটা কি কৰি দিছো পূৰ কৰি দিছো পৰৱৰ্তী প্ৰশ্ন 7 নম্বৰ অসমত বাস কৰা জনজাতি সমূহৰ উপাস্য দেৱতাৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা অসমত বিভিন্ন জনগোষ্ঠী আছে আৰু তেখেতসকলৰ নিজা নিজা উপাস্য দেৱতাও আছে আমি কেইটামান জনগোষ্ঠীৰ বা জনজাতিৰ উপাস্য দেৱতা কেইগৰাকীৰ নাম আমি ইয়াতে লিখিছো বা তালিকাখন তোমালোকক তাতে দিছে কি কাৰ্যপত্ৰখনত তাত তোমালোকে কি কৰিব লাগিব তালিকাখন পূৰ কৰিব লাগিব ইয়াতে চোৱা জনজাতি লিখিছো বড়োসকলৰ উপাস্য দেৱতা ছাত্ৰ ছাত্ৰী সকল তেওঁ হৈছে বাথৌ বুঢ়াই বড়োসকলৰ উপাস্য দেৱতা বাথৌ বুঢ়াই 2 নম্বৰ দিছো অৰুণাচলৰ আদি আৰু অসমৰ মিচিং জনজাতি তেওঁলোকৰো এগৰাকী উপাস্য দেৱতা আছে আৰু তেখেত হৈছে দনি পলো অসমৰ মিচিং সকলৰ গাৰোসকলৰ উপাস্য দেৱতা হৈছে তাতাৰা ৰাবুগা গাৰোসকলৰ অসমত বাস কৰা এটা জনজাতি ইয়াৰ পিছত আছে সাঁওতাল অধিবাসী বা আদিবাসী সকল তেখেতসকলৰ উপাস্য দেৱতা হৈছে সিংবংগা ছাত্ৰ ছাত্ৰী সকল এনে ধৰণে তোমালোকে তালিকাখন কাৰ্যপত্ৰত পাবা আৰু সেই ধৰণে তোমালোকে তাত দিয়া তালিকাখন এই ধৰণে পূৰ্ণ কৰি লবা ছাত্ৰ ছাত্ৰী সকল এই পাঠটিৰ কাৰ্যপত্ৰৰ অনুশীলনী সমূহৰ অন্ত পৰিছে
আৰু আজিৰ ভিডিঅ'টি আমি ইয়াতে সামৰিব লাগিব নতুন ভিডিঅ' এটি লৈ মই তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ এৰিছো ধন্যবাদ